অসম চৰকাৰৰ এখন ধ্বজাবাহী আঁচনি হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিখনে বৰপেটাৰ এগৰাকী যুৱক ধ্ৰুৱজ্যোতি তালুকদাৰক এক ব্যতিক্ৰম দিশত নিজক আগবঢ়াই নিবলৈ সহায় কৰিছে। তেওঁ কিদৰে বা কিহৰ জৰিয়তে আগবাঢ়ি যাবলৈ সক্ষম হৈছে আমি তেওঁৰ লগত কথা পাতিম। আমাৰ লগত আছে ধ্ৰুৱজ্যোতি তালুকদাৰ। দবা খেল এনেইতো মই আগৰ পৰা খেলিছিলোঁ সৰুৰ পৰা, কিন্তু 2011ৰ পৰা ষ্টেট লেভেল খেলা ষ্টাৰ্ট কৰিছোঁ 2016লৈকে। তাৰপিছত মই অলপ ব্ৰেকত আছিলোঁ, খেলা নাছিলোঁ। তাৰপিছত আৰু নতুনকৈ আৰু ষ্টাৰ্ট কৰিছোঁ, মানে মোৰ নিজৰ কাৰণে নহয়, ল'ৰা ছোৱালীবোৰৰ কাৰণে, সৰু সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে। এই প্ৰশিক্ষণ কেতিয়াৰ পৰা দিয়া আৰম্ভ কৰিলে আৰু প্ৰশিক্ষণৰ দিশটোত কিদৰে আগবাঢ়ি গ'লা? প্ৰশিক্ষণ মই ষ্টাৰ্ট কৰিছিলোঁ 2015ত। 2013ত মই মানে এক্সাম দিছিলোঁ অল আছামত, তাত মই পাছ কৰিছোঁ। তো কোৱালিফাইড ট্ৰেইনাৰ হয় মই, ছিনিয়ৰ ট্ৰেইনাৰ। তো 2015ত বৰপেটাতে মানে কোচিং দিছিলোঁ, মানে সৰু ল'ৰা ছোৱালীক। একাডেমিটো 1 জুলাই 2024ত খুলিছোঁ আৰু বৰ্তমান 35জন ল'ৰা ছোৱালী আছে। আৰু তেওঁলোকে বিভিন্ন কম্পিটিশ্যন বা প্ৰতিযোগিতাত খেলে নেকি? গুৱাহাটীতো গৈছিল খেলিব, যোৰহাটতো গৈছিল, শিলচৰো গৈছিল, অল আছাম খেলিব, ষ্টেট লেভেল খেলিব গৈছিল। মুখ্যমন্ত্ৰীৰ আঁচনিখনৰ জৰিয়তে কেনেদৰে সহায় কৰি বা তুমি কেনেকৈ সহায় পাইছা? সেইটোততো মই ভালেখিনি সহায় পাইছোঁ, কাৰণ কিয় মই নিজৰ পইচাৰেনো কিমানখিনি কৰিব পাৰিম। সেইখিনি পইচাৰে মানে কামখিনি কৰিব পাৰিলোঁ, যিটো তাৰমানে আধৰুৱা হৈ আছিল সেইখিনি কৰিছোঁ। আৰু বহুত কৰিব লগা আছে, তথাপিও মানে ভালেখিনি মানে সহায় হৈছে আৰু এইখিনিত। এটা ৰাজ্যিক ৰাষ্ট্ৰীয় পৰ্যায়ত তুমি এটা অসম ৰাজ্যিক দলক তুমি কোচ হিচাপে, প্ৰশিক্ষক হিচাপে যাবা, সেই বিষয়ে কি কোৱা? কেনেকুৱা কি? তো বহুত ডাঙৰ কথা মোৰ কাৰণে আৰু বৰপেটাবাসীৰ কাৰণে। যিখন আণ্ডাৰ-11ৰ 38 নেশ্যনেল চেছ চেম্পিয়নশ্বিপ হ'ব এই মহাৰাষ্ট্ৰত, তাত যিটো মানে টীম যাব, আমাৰ 13জনীয়া দলটো যাব যে, তাতে মানে মোক অল আছাম চেছ এছ'চিয়েশ্যনে কোচ বা মেনেজাৰ হিচাপত মানে কৈছে আৰু যাম, চিলেক্ট কৰিছে। এনেদৰে অসম চৰকাৰে এখন আঁচনিৰ সহায়ত নতুন প্ৰজন্মক আগবঢ়াই নিয়াৰ উদ্যোগত সফলতাৰে আগবাঢ়ি গৈছে বৰপেটাৰ ধ্ৰুৱজ্যোতি তালুকদাৰ। অৰূপজ্যোতি মহন্ত, DD নিউজ, বৰপেটা।